তো আমি আকৌ আহিলোঁ আজি সেকেন্ড ক্লাসটো চাম আজি। তো আমাৰ কাহিনী কি চলি আছিলে, ইলেক্ট্ৰন আৰু প্ৰটনৰ কাহিনী চলি আছে হয়নে নাই। আমি যোৱা ক্লাছত কি পঢ়িছিলোঁ, ফাৰ্ষ্ট ক্লাছটোতে আমি ইলেক্ট্ৰন আৰু প্ৰটনৰ ইণ্টাৰেকশ্যন, সিহঁতৰ আহিতকৰণ পদ্ধতি, সেই গোটেইবিলাক আমি চাইছোঁ হয়নে। তো আজিৰ ক্লাছটোত মই কি কৈছিলোঁ যে দ্বিতীয় ক্লাছটোত মই চাম বৰ্ড এক্সামৰ আটাইতকৈ ফেভৰেট টপিক এটা, সেইটো আছিল কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ, ৰাইট। কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ কি কয় ছাৰ, আকৌ ভেক্টৰৰ কথা ক'ব আহিছে, ফাৰ্ষ্ট ইয়েৰত এনেই পাৰা নাই, এতিয়া আকৌ ভেক্টৰ হয়নে। উপায় নাই, পঢ়িবই লাগিব, বুজি পাইছেনে নাই। উপায় নাই, ভেক্টৰ পিছত লাগিয়ে থাকিব, সেইকাৰণে ভেক্টৰটো ভালকৈ পঢ়িব লাগিব আৰু জানিব লাগিব। আহিল ভেক্টৰ আকৌ, ঠিক আছে চোৱা। Vector form of Coulomb's law. কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ, ঠিক আছে। তো ইয়াৰ পৰা কুৱেশ্যনটো এনেকুৱা সুধিব পাৰে, কুলম্বৰ সূত্ৰৰ পৰা নিউটনৰ তৃতীয় সূত্ৰটো উপস্থাপন কৰা, আৰু বুলি নিউটন আহিল হয়নে। আমাক সুধি আছে কি ভেক্টৰ ৰূপত কুলম্বৰ সূত্ৰ দেখাব লাগে, নাইবা সুধিব কুলম্বৰ সূত্ৰৰ পৰা নিউটনৰ তৃতীয় সূত্ৰ উপস্থাপন কৰা। অ'কে, চোৱা কেনেকৈ। তো কুলম্বৰ যিটো সূত্ৰ আছে, কুলম্বৰ সূত্ৰই আমাক কি বুলি কৈ আছে যে যদি বায়ু মাধ্যমত ওচৰাওচৰিকৈ দুটা আধান ৰখা হয়, তেতিয়াহ'লে সেই আধানৰ মাজত ক্ৰিয়া কৰা বল আধান দুটাৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। এইখিনি কথাই কৈ আছে আমাক কুলম্বে। তো এইটো কেনেকুৱা আছিল চোৱা, চে ধৰি লোৱা এইটো এটা পইণ্ট আৰু এইটো এটা পইণ্ট। তো ইয়াতে এটা চাৰ্জ ৰাখিছোঁ আমি, তো চাৰ্জ যিকোনো হ'ব পাৰে, তুমি মাইনাছ মাইনাছ চাৰ্জ ৰাখিব পাৰা, প্লাছ প্লাছ চাৰ্জ ৰাখিব পাৰা, ৰাখিলে হ'ল। ধৰি লোৱা ইয়াতে মই Q1 চাৰ্জ এটা ৰাখিলোঁ, ইয়াতে Q2 চাৰ্জ এটা ৰাখিছোঁ, আৰু ইহঁতৰ মাজৰ ডিষ্টেঞ্চ আছে কিমান R, যিটো আমি অলৰেডি চাইছোঁ লাষ্ট ক্লাছত, ছেম ফিগাৰ। এতিয়া যদি আমি কুলম্বৰ কথা মানো, কুলম্বৰ সূত্ৰটো যদি আমি মানিব লাগে, তেতিয়াহ'লে কি আছে যে এই আধানটোৱে ইয়াৰ ওপৰত এটা বল দিব, আকৌ এই আধানটোৱে ইয়াৰ ওপৰত এটা বল দিব, ৰাইট। যিহেতু কি কৰে কুলম্বৰ সূত্ৰ মতে বায়ু মাধ্যমত দুটা আধানৰ ওপৰত এটাই আনটোৰ ওপৰত কি কৰি থাকিব, ক্ৰিয়া কৰি থাকিব, সেয়া আকৰ্ষণীয় হ'ব পাৰে নাইবা বিকৰ্ষণধৰ্মী হ'ব পাৰে। অ'কে, তো ইয়াতে যদি এইটো Q1 হয়, যদি এইটো Q2 হয়, ইহঁতৰ মাজত কি থাকিব, এটা পজিটিভ, এইটো যদি পজিটিভ পজিটিভ হয়, তেতিয়াহ'লে ইহঁতৰ মাজত কি হ'ব, বিকৰ্ষণ বলে ক্ৰিয়া কৰিব। অৰ্থাৎ ইয়াৰ পৰা এই চাৰ্জটোৱে Q1 আধানে Q2ৰ ওপৰত এটা বল প্ৰয়োগ কৰিব। ধৰি লোৱা সেইটো হৈছে কি, Q1 আধানে Q2ৰ ওপৰত যিটো বল প্ৰয়োগ কৰিছে, ধৰি লোৱা সেইটো হ'ল F21। 2 নম্বৰ আধানৰ ওপৰত 1 নম্বৰ আধানে বল প্ৰয়োগ কৰিছে, সেইটো হ'ল F21। কোনটো ডিৰেকশ্যন হ'ব, এইটো ডিৰেকশ্যনত। আকৌ Q2 আধানে Q1 আধানৰ ওপৰত এটা বল প্ৰয়োগ কৰিব, ধৰি ল'লোঁ সেইটো কি F12। অৰ্থাৎ 1 নম্বৰ আধানৰ ওপৰত 2 নম্বৰ আধানৰ বল, আৰু এইটো হ'ল 2 নম্বৰ আধানৰ ওপৰত 1 নম্বৰ আধানৰ বল। অ'কে, এতিয়া ইয়াৰ আকৌ দুটা ডিৰেকশ্যন হ'ব পাৰে, মানে দিশ দুটা হ'ব পাৰে। কেনেকুৱা দিশ দুটা, কেনেকৈ হয় চোৱা। এটা হৈছে ইয়াৰ পৰা ইয়ালৈকে, হয়নে। অৰ্থাৎ এইটো আধানৰ ক্ষেত্ৰত যেতিয়া এইটোৱে ইয়াৰ ওপৰত ক্ৰিয়া কৰে, তেতিয়া এই ডিৰেকশ্যনটো কেনেকুৱা হ'ব, এইফালে। যেতিয়া আকৌ এইটো যেতিয়া ইয়াৰ ওপৰত ক্ৰিয়া কৰিব, তেতিয়া ডিৰেকশ্যনটো কোনফালে আহিব, এইফালে আহিব। তো ধৰি লোৱা এই যিটো ডিৰেকশ্যন Q1ৰ পৰা Q2লৈকে যিটো ডিৰেকশ্যন, সেইটো ধৰি ল'লোঁ R21 কেপ, এইটো হ'ল R12 কেপ। তো এইখিনি হ'ল আমাৰ
মূল চিত্ৰনাট্য এতিয়া আমি আসল ঘটনাটোলৈ আহো চোৱা তো কুলম্বৰ সূত্ৰ মতে এই আধানটো ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলটো আমি কোনটো লৈছোঁ Q1 আধানে Q2 ওপৰত ক্ৰিয়া কৰা বলটো হ'ল F21 আৰু Q2 আধানে Q1 ওপৰত প্ৰয়োগ কৰা বলটো হৈছে কি F12 অৰ্থাৎ আমি কম Q1 আধানে Q2 আধানৰ ওপৰত ক্ৰিয়া কৰা বল কিমান হ'ব F21 ভেক্টৰ কি আছিল কুলম্বৰ সূত্ৰটো 1/4πε0 ইনটু চার্জ দুটা কি Q1 Q2 ডিভাইডেড বাই ইহঁতৰ মাজৰ ডিস্টেন্স কিমান আছে r স্কয়াৰ এতিয়া চোৱা কথাটো হ'ল মূল ঘটনাটো হৈছে কি এটা চোৱা আমি f কি লিখিলো ফোর্স ভেক্টৰ হিচাপে লিখিছো তো যদি ভেক্টৰ এটা কি দিব লাগে ভেক্টৰ এটা যদি ডাইৰেকশন দিব লাগে তেতিয়াহলে তাক কি দিবা সেইটো ডাইৰেকশনত যদি ইউনিট ভেক্টৰ আছে সেই ইউনিট ভেক্টৰটো মাল্টিপ্লাই কৰা হ'ব তো এই ডাইৰেকশনত যদি ইউনিট ভেক্টৰ অৰ্থাৎ ইয়াৰ পৰা এইটো লৈকে যদি ডাইৰেকশন আছে ইউনিট ভেক্টৰটো কোনটো r21 cap এইটো হ'ল ইকুৱেশ্যন নম্বৰ 1 কি কোৱা হে এইটো চোৱা এইটো এনেকুৱা আছিল নাই a cap is equal to suppose a is the unit vector a cap is equal to কি আছিল vector a divided by modulus of a এনেকুৱা পাইছিলো আমি ৰাইট তো ইয়াৰ পৰা vector a টো কেনেকুৱা হ'ব vector a is equal to a cap into sorry vector a is equal to modulus of a into a cap এইটো পাইছিলো তাৰমানে কি ভেক্টৰ এটা কি হৈ যাইছে মডুলাস a সেই ভেক্টৰটোৰ মান ইনটু ইউনিট ভেক্টৰ তাৰমানে কি বুজাব ভেক্টৰ মানে কি দিশ থাকিব লাগিব এটা মান থাকিব লাগিব তো এইটো কোন বুজাইছে এইটো বুজাইছে মান ম্যাগনিটিউড মানে কি বুজাব সেই ভেক্টৰটোৰ মান বুজাব আৰু যেটো ক্যাপ a ক্যাপ আছে সেই a ক্যাপটো কি বুজাব এই ভেক্টৰটো দিশ বুজাই আছে তো সিমিলাৰলি ইয়াতে আমি কি আছে ডিসটেন্স এটা দেখাই দিছো তো সেই ডিসটেন্সত মানে যেটো ডাইৰেকশন হ'ব ফোর্স যেটো দিশত ক্ৰিয়া কৰি আছে সেই দিশটো বুজাবৰ কাৰণে কি কৰিম ইয়াৰ দিশত যেটো একক ভেক্টৰ আছে হয় না তো ইয়াৰ দিশত একক ভেক্টৰ কোনটো r21 সিমিলারলি আৰু এটা কি পাম Q2 আধানে Q1 আধানৰ ওপৰত ক্ৰিয়া কৰা বল ওকে তো কি হ'ব এইটো হ'ব F12 যেটো কি কৰিছে এইটো আধানে ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিছে কোনটো F12 তো F12 is equal to 1/4πε0 into Q1 Q2 by r square dot এবাৰ ইউনিট ভেক্টৰ কোনটো হ'ব এইটো ডাইৰেকশনত r কোনটো আছে 1 2 cap ইকুৱেশ্যন নম্বৰ 2 দিলম এইটো এতিয়া চোৱা ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা আমি কি দেখা পাই আছো ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা কি দেখা পাই আছো যে F21 অৰ্থাৎ এই যেটো আধানে ইয়াৰ ওপৰত প্ৰয়োগ কৰা বল হেতু হৈছে কিমান 1/4πε0 into Q1 Q2 by r square dot r21 cap আকৌ F12 হৈছে কি 1/4πε0 Q1 Q2 by r square into r12 cap অৰ্থাৎ চোৱা এইখিনি পাৰ্ট সেম আছে নে নাই এই পাৰ্টটো ইয়াৰ এই পাৰ্টটো সেম আছে তো অনলি ডিফারেন্স কত হৈ আছে অনলি পাৰ্থক্যটো কত হৈ আছে এটো চাবা এটা from equation 1 and 2 এতে 1 আৰু 2 पर কি ইকুৱেশ্যন পোৱা যাব আমি দেখা পাই আছো F21 is equal to এইখিনি ডট এইখিনি আৰু F12 হল এইখিনি ডট এইখিনি তো ইয়াতে অনলি পাৰ্থক্য কোত আছে R21 আৰু R12 এতে R21 আৰু R12 কেনেকুৱা হ'ব নহলে
r21 cap is equal to minus r12 cap haha কিয় কিয় নাজানো স্যার কিয় নাজানো পঢ়া নাছিলো হয়নে ওকে চোৱা এতিয়া কি হৈ আছে সাপোজ তুমি সে এইটো পয়েন্টৰ পৰা ধৰি ল এইটো এটা a পয়েন্ট এইটো এটা b পয়েন্ট ওকে তুমি একবাৰ কি কৰিছা ইয়াৰ পৰা এখিনিলৈকে আহিছা ওকে আকৌ কি কৰিলা b ৰ পৰা a লৈকে ঘূৰি আহিলা তো দুয়োটা ক্ষেত্ৰতে যেতিয়া a ৰ পৰা b লৈকে গৈছা সেই ক্ষেত্ৰত আৰু যেতিয়া b ৰ পৰা a লৈকে আহিছা তো দুয়োটা ক্ষেত্ৰতে কি কৰিছা x বা সেম ডিসটেন্স তুমি কভাৰ কৰিছা ধৰি লৈছো ইহঁতৰ মাজৰ ডিসটেন্সটো কিমান x তো যাওঁতে তুমি কিমান দূৰ গৈছা x দূৰ গৈছা আহোতে কিমান দূৰ আহিলা b ৰ পৰা a লৈকে আকৌ x আহিছো আহিছো না আহিছো তাৰমানে কি হৈছে আমি যাওঁতে যিখিনি দূৰ গৈছিলো আহোতে সেইখিনি দূৰ গৈছো জাস্ট খালি ঘটনাটো হৈছে কি ডিৰেকশনটো অপোজিট হৈ আছে অৰ্থাৎ যাওঁতে তুমি কি কৰিছা এইফালে গৈছা তুমি ইয়াৰ পৰা আহোতে এইফালে আহিছা তো কি হ'ব ডিৰেকশনটো উল্টা হ'লে নাই তো ডিৰেকশনটো উল্টা হোৱাৰ কাৰণে কি হ'ব আমি কৈ আছো কি যে r12 আৰু r21 সেম r12 সৰি r21 আৰু r12 দুইটা সেম খালি হিহঁতৰ মাজত পাৰ্থক্যটো কত আছে হিহঁতে উল্টা ডিৰেকশনত গৈ আছে r12 চোৱাচোন ফিগাৰটো চাবা r21 ডিৰেকশন কোনফালে এইফালে r12 ডিৰেকশন কোনফালে এইফালে হালুৱা হে হয় নাই একদম হালুৱা হে এইসব ওকে বুজি পালো এইটো এতিয়া কি কৰিম কোৱা ইকুৱেশ্যন 1 ৰ পৰা আমি পালো কি r21 = -r12 এতিয়া ইকুৱেশ্যন 1 ইমপ্লাইজটো চাবা কেনেকুৱা হ'ব ইকুৱেশ্যন 1 ইমপ্লাইজ আমি কি পাই আছিলো f21 = 1/4πε0 into q1 q2/r²। এতিয়া r21 মানে কিমান r21 মানে হল -r12 তো সেইটো আমি ইয়াতে লিখিব পাৰো -r12 ক্যাপ ঠিক আছে এখিনিলৈকে বুজি পাইছো এখিনিলৈকে ক্লিয়াৰ ওকে তাৰ মানে ইয়াক ফাৰ্দাৰ মই কেনেকৈ লিখিব পাৰো ইয়াৰ পিছত কেনেকৈ লিখিব পাৰো মই ইয়াক f21 equal to এই মাইনাসটো ইয়াতে আহি যাব মাইনাস কেনেকুৱা থাকিব 1/4πε0 into q1 q2/r²। ওকে আৰু এটা থাকিব r12 ক্যাপ এটা যিখিনি ব্ৰেকেটৰ ভিতৰত দেখা পাইছা সেইখিনি মানে কোনটো আছিল ব্ৰেকেটৰ ভিতৰত যিখিনি দেখা পাইছো মানে কোনখিনি এইখিনি এই যিখিনি দেখা পাইছা এইখিনি মানে সহজন ইকুৱেশ্যন 2 হয় নে নহয় তাৰ মানে কি 1/4πε0 q1 q2/r² r12 1/4πε0 q1 q2/r² r12 তাহলে ব্ৰেকেটৰ ভিতৰত থকাখিনি মানে আমি কি বুজাব পাৰো f21 is equal to minus f12 f21 is equal to minus f12 তাৰ মানে কি হৈছে f21 কি আছিল f21 আছিল 1 নম্বৰ আধানে 2 নম্বৰ আধানৰ ওপৰত ক্ৰিয়া কৰা বল is equal to 2 নম্বৰ আধানে 1 নম্বৰ আধানত ক্ৰিয়া কৰা বল কিন্তু হিহঁতৰ ডিৰেকশনটো উল্টা হয় নাই অৰ্থাৎ যদি এইটোৱে এইফালে বল প্ৰয়োগ কৰিছে এইটোৱে আকৌ এইফালে বল প্ৰয়োগ কৰিছে তাৰ মানে কি এভৰি অ্যাকশন হ্যাজ same and opposite reaction which is the Newton's third law হৈ গ'ল সিম্পল নে নহয় মই কৈছো নহয় একদম ভালো এইবিলাক বুজি পালো তো which is the Newton's third law এই যে মই কৈছিলে যে কুলম্বৰ সূত্ৰ বা নিউটনৰ সূত্ৰটো উপস্থাপন কৰা তৃতীয় সূত্ৰটো তো আমি নিউটনৰ তৃতীয় সূত্ৰটো পাই গলো ঠিক আছে এটি সময় এটা বস্তু দেখাই দিব মই ওকে
আমি নিউটনৰ সূত্ৰ ভেক্টৰ ৰূপটো গম পালোঁ ইয়াক ফাৰ্ষ্ট ফৰ্চটো মই কেনেকৈ লিখিছিলোঁ ছাপ'জ F12 এইটো যদি লিখিছিলোঁ F12 ইজ ইকুৱেল টু 1/4πε0 Q1 Q2 বাই R স্কুৱেৰ তাৰপিছত আছিল কি R12 কেপ এতিয়া আমি জানো কি কোনো এটা ভেক্টৰৰ দিশত একক ভেক্টৰ ছাপ'জ এইটো A কেপ ইজ ইকুৱেল টু কি ভেক্টৰ A ডিভাইডেড বাই মডুলাছ অফ A তেতিয়াহ'লে এইটো ক্ষেত্ৰত কি হ'ব ইয়াক এনেকৈ লিখিব পাৰা F12 is equal to 1/4πε0 Q1 Q2 by R square এইটো কি লিখিবা R12 cap sorry vector R12 divided by modulus of R12 এটা modulus of R12 মানে কি modulus of R12 মানে R হয়নে নহয় কাৰণ এখিনি R এ আছিল হয়নে আমি খালি কৈছিলো কি ইয়াৰ পৰা এখিনিলৈকে R12 তেতিয়াহ'লে এৰ পৰা এইখিনিলৈকে যদি R12 হয় ইয়াৰ পৰা এইখিনিলৈকে মানে কি R12 মানে কি R হয় তো মডুলাছ অফ R12 মানে কি R হ'ব দ্যাট মিন্স F12 is equal to 1/4πε0 Q1 Q2 by R square তো ইয়াক লিখিবা এনেকৈ R12 ডিভাইডেড বাই R কাৰণ R12 মানে কিমান R তো কিমান হ'ব R square into R মানে R কিউব তো ফাইনালি ভেক্টৰ ফৰ্মটো কেনেকুৱা হ'ব মানে প্ৰথমটো ফৰ্চৰ ক্ষেত্ৰত F12 is equal to 1/4πε0 Q1 Q2 by R cube into vector R মানে আর আকৌ ভেক্টৰ R12 মানে কি ভেক্টৰ R তুমি ইয়াতে কি লিখিব পাৰা R12 ঠাইত তুমি R বুলি লিখিব পাৰা তো এটা হল আমাৰ কুলম্ব সূত্ৰৰ ভেক্টৰ ৰূপ নেক্সট টপিকটো হল আধানৰ উপৰিপাতন নীতি কি হে নীতি দিয়ে স্যাৰ এইবিলাক হয়নে নাই আধানৰ উপৰিপাতন নীতি যে কি কোৱা হয় প্ৰিন্সিপল অফ superposition of charges hi charges মানে কি ইলেক্ট্ৰন প্রোটন আমি কি অধ্যয়ন কৰি আছো ইলেক্ট্ৰন আৰু প্ৰোটনৰ কাহিনী যেটো কাহিনী প্ৰথম ভাগ ইতিমধ্যে শেষ হৈছে আগে দেখো होता है क्या দেখা যাক ইলেক্ট্রন ভিলেন হয় নি প্রোটন ভিলেন হয় ইলেক্ট্রনে খালি প্রোটন কি প্রোটনে খালি ইলেক্ট্রনক মাতি থাকিব ইলেক্ট্রনে কই থাকিব নাই মই কত না যাও কিন্তু বাহিৰৰ পৰা ফোর্স দিয়াৰ লগে লগে প্রোটনক থৈ ফেলে ইলেক্ট্রন ফুৰ ওকে ধোকে বাস ইলেক্ট্রন হয় নাই তো ইয়াৰ কাৰণে যদি এটা গান বনোৱা হয় গানটো কেনেকুৱা হ'ব प्रोटॉन बदनाम हुआ इलेक्ट्रॉन तेरे लिए नहीं ओके व्हाट एवर प्रिंसिपल ऑफ सुपरपोजिशन ऑफ चार्जेस तो ये नीति आम कि कय ये नीतिये कय जे कोनो एटा कोनो एटा आधाনৰ ওপৰত ক্ৰিয়া কৰা মুঠ বল ভালকৈ শুনিবা কোনো এটা সিস্টেমত কোনো এটা তন্ত্ৰত এটা আধানৰ ওপৰত যিকোনো এটা আধানৰ ওপৰত ক্ৰিয়া কৰা মুঠ বল সেই সিস্টেমটোত থকা প্ৰতিটো আধানে সেই আধানটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ ভেক্টৰ যোগফলৰ সমান কি ক'লে হে স্যাৰ একো বুজি নাপালো হয়নে কি কৈছো উপৰিবৰ্তন নীতিটো কেনেকুৱা অৰ্থাৎ সিম্পল ভাষাত যদি কওঁ এটা খুঁটাত 10টা ছাগলী বান্ধি থৈ দিছা এটা খুঁটাত 10টা ছাগলী বান্ধি থৈ দিছা এনেকে বান্ধি থৈ দিছা তো সেই 10টা ছাগলীয়ে খুঁটাটোৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হ'ব প্ৰতিটো ছাগলীয়ে যিমান বল প্ৰয়োগ কৰিছে সেই বলৰ যোগফলৰ সমান অৰ্থাৎ যদি এইটো ছাগলী নম্বৰ 1 হয় হা এটো যদি ছাগলী নম্বৰ 1 কি কয় ছাগলী নম্বৰ 1 বা গৰু নম্বৰ হিৰো নম্বৰ আনিবিলাক দেখা পাইছো ছাগলী নম্বৰ 1 আজি গল আজি এইটো যদি
ছাগলী নম্বৰ 1 S1 এইটো যদি ছাগলী নম্বৰ 2 হয় এনেকৈ দি থাকা S3 S4 S5 আপ টু SN লৈকে ঠিক আছে যেতিয়ালে এইটো ছাগলী এই খুঁটাৰ ওপৰত যিখিনি বল দিব এইটো ছাগলী ইয়াৰ ওপৰত যিখিনি বল দিব হয়নে মানে টোটেল ফোর্স কিমান হ'ব খুঁটাটোৰ ওপৰত বল প্ৰয়োগ কৰা মুঠ বল কিমান এই ছাগলীৰ বল প্লাস এই ছাগলীৰ বল প্লাস এই ছাগলীৰ বল এই ছাগলীৰ বল অৰ্থাৎ প্ৰতিটো ছাগলীয়ে যিমানখিনি বল প্ৰয়োগ কৰিব সেই বলকেইটা যোগফলৰ সমান পাব আমি তো উপৰিপাত নীতি আমাক কি কয় যে কোনো এটা সিস্টেমত কোনো আধানৰ ওপৰত একেলগে বহুত সংখ্যক আধানে যদি ক্ৰিয়া কৰি থাকে তেতিয়াহ'লে সেই আধানটোৰ ওপৰত ক্ৰিয়া কৰা মুঠ বল প্ৰতিটো আধানে প্ৰয়োগ কৰা বলৰ ভেক্টৰ যোগফলৰ সমান চোৱা কেনেকুৱা এতিয়া ধৰি ললো আমাৰ এটা সিস্টেম আছে কোঅৰ্ডিনেট সিস্টেম ললো মই এটা কোঅৰ্ডিনেট সিস্টেম ললো অলপ ড্ৰ কৰিছো মই ধৰি ললো এটা কোঅৰ্ডিনেট সিস্টেম লৈছো আমি এটা কিছুমান চাৰ্জ আছে Q1 Q2 Q3 Q4 Q5 Q6 Qn ধৰি লৈছো এই কেইটা আধানে এইটো আধানৰ ওপৰত আমি বল কিমান বল প্ৰয়োগ কৰিছে হেতু উলিয়াব লাগে অৰ্থাৎ ইয়াৰ পৰা প্ৰতিটো আধানে এইটো আধানৰ ওপৰত তুমি যিকোনো আধান ল'ব পাৰা এইটো ল'ব পাৰা এইটো ল'ব পাৰা এইটো ল'ব পাৰা ল'লে হ'ল এটা তো এইটো কোঅৰ্ডিনেট সিস্টেম ধৰি ললো এইটো x এইটো y তো ইয়াৰ এটা কি থাকিব অৰিজিন থাকিব অৰিজিন O ধৰি ললো অৰিজিনৰ পৰা Q1 লৈকে এইটো এটা চাৰ্জ Q1 এইটো এটা চাৰ্জ Q2 এইটো চাৰ্জ Q3 এইটো হল Q0 হয় তেতিয়া ওৰ পৰা Q1 লৈকে ওৰ পৰা মূল বিন্দুৰ পৰা প্ৰথম যেটো চাৰ্জ আছে সেই চাৰ্জলৈকে ডিসটেন্সটো কিমান মানে অৱস্থান ভেক্টৰ বুলি কোৱা অৱস্থান ভেক্টৰ ওৰ পৰা Q1 ৰ অৱস্থান ভেক্টৰ সে R1 এটা হল অৱস্থান ভেক্টৰ ইয়াৰ আকৌ ইয়াৰ পৰা ইয়াৰ যেটো অৱস্থান ভেক্টৰ হেতু ধৰি লোৱা R2 ইয়াৰ পৰা R2 টো ওপৰত লিখি দিও R2 ইয়াৰ পৰা ইয়াৰ যেটো Q0 চাৰ্জৰ যেটো অৱস্থান ভেক্টৰ ধৰি লোৱা এটো R0 আৰু ওৰ পৰা Q3 চাৰ্জৰ অৱস্থান ভেক্টৰটো হল R3 ওকে আমি কি উলিয়াব লাগে বল প্ৰয়োগ কৰি কিমান বল প্ৰয়োগ কৰিছে হেতু উলিয়াব লাগে ধৰি লৈছো এই যেটো চাৰ্জ Q1 চাৰ্জে ইয়াৰ ওপৰত এইটো দেখাত বল প্ৰয়োগ কৰিছে এই দিশত বল প্ৰয়োগ কৰিলে তো এই চাৰ্জটোৱে মানে ইয়াৰ বলৰ Q1 ৰ বলৰ দিশটো কোনফালে হ'ব এইফালে হ'ব ৰাইট তো Q2 আকৌ বল প্ৰয়োগ কৰিব কোন দিশত এইটো দিশত তো ইয়াৰ দিশটো কোনফালে যাব এনেকুৱা আকৌ ইয়াৰ দিশটো কোনফালে যাব এনেকুৱা এইটো এইফালে এইটো হল আমাৰ Q0 চাৰ্জ ঠিক আছে তো এইটো হল কোনটো Q1 যেটো বল প্ৰয়োগ কৰিছে নাম দিয়া F1 Q2 যেটো দিছে হেতু হল F2 Q3 যেটো দিছে হেতু হল F3 এতিয়া চোৱা ওৰ পৰা Q1 ৰ অৱস্থান ভেক্টৰ আছে এইটো মানে এর দিশটো কোনফালে ভেক্টৰৰ কথা কৈছো দেই ভেক্টৰ হলে কি দিব লাগিব দিশ দিব লাগিব কি সাপেক্ষে মূলবিন্দু সাপেক্ষে মানে অৱস্থান ভেক্টৰ মানে কি অৱস্থান ভেক্টৰ কোৱাৰ লগে লগে আমাৰ এটা ৰেফাৰেন্স পইণ্ট লাগিব মানে তো এই মূলবিন্দুটো হল সৰি ৰেফাৰেন্স পইণ্টটো হল মূলবিন্দু তো আমি কৈছো যে মূলবিন্দুৰ পৰা R1 দূৰত্বত Q1 চাৰ্জটো আছে ইয়াৰ পৰা আকৌ এইটো হল ভেক্টৰ আকৌ ডাইৰেকশন দিটো ওৰ পৰা এইটো হল ডাইৰেকশন ওৰ পৰা Q3 ডাইৰেকশন হল এনেকুৱা আকৌ যেটো ফোর্সৰ ডাইৰেকশন আছে ওকে যেটো ফোর্সৰ ডাইৰেকশন আছে Q1 ৰ পৰা O লৈকে ফোর্স ডাইৰেকশনটো কেনেকুৱা আছে এইফালে আছে নে নাই এইটো ডাইৰেকশনত ফোর্স দিছে মানে ফোর্সৰ ডাইৰেকশন কি হ'ব এইফালে আকৌ Q2 ৰ কাৰণে ডাইৰেকশন কি আছে এনেকুৱা আছে Q3 ৰ কাৰণে ডাইৰেকশনটো কেনেকুৱা আছে এনেকুৱা আছে তো ধৰিলো Q1 ৰ পৰা Q0 লৈকে যেটো ভেক্টৰ হেতু হৈছে R10 1 পৰা 0 লৈকে মানে Q1 ৰ পৰা Q0 লৈকে R10 এইটো হল ভেক্টৰ আকৌ Q2 ৰ পৰা Q0 লৈকে ধৰি লৈছো মই R20 হা ৰবট 20 নহয় দে R20 হয়নে ৰবট 2.0 তোমালৈকে হেতু নহয়
নেক্সট Q3 পৰা Q3 পৰা হ'ল কিমান ল'ম সিমিলাৰলি তুমি লোৱা এইটো হ'ল R30 এইটো এটা ভেক্টৰ তো গোটেইখিনি বস্তু আমাৰ হৈ গ'ল আকৌ কি কৰিলোঁ ইয়াৰ ষ্টৰিটো লিখিলোঁ আমি খালি এতিয়া ইয়াক ডাইৰেক্ট কৰিব লাগে ডিৰেকশ্যন দিব লাগে কেনেকুৱা হয় চা ইয়াৰ পৰা Q1 চাৰ্জ কুলম্বৰ সূত্ৰ আকৌ কুলম্বৰ সূত্ৰ আহিব ইয়াতে কাৰণ ওচৰা-ওচৰিকৈ ৰখা আধানে এটা এণ্টৰ ওপৰত বল প্ৰয়োগ কৰে হয়নে নাই তেতিয়াহ'লে সেই বলৰ মনটো আমাক কোনে দি আছে কুলম্বৰ সূত্ৰৰ পৰা পাই আছোঁ মানে কুলম্বে দি আছে তো সেই সূত্ৰ সেই ফৰ্মুলা মতে কি হ'ব Q1 আৰু এই যেটো আমি ক্যালকুলেট কৰি আছোঁ কাৰ ওপৰত Q0 ৰ ওপৰত তো গোটেইখিনি প্ৰেছাৰ গোটেইখিনি ফোৰ্স আমি Q1 ৰ ওপৰতে ক্যালকুলেট কৰিম তো প্ৰতিটো আধানে Q1 ৰ ওপৰত কিমানখিনি ফোৰ্স দিছে সেইটো আমি ক্যালকুলেট কৰিম অৰ্থাৎ Q1 এ Q0 ৰ ওপৰত কিমানখিনি বল দিব ধৰি লওঁ সেই ফোৰ্সৰ নাম আমি কিমান কৈছো F1 তো Q1 F1 কিমান হ'ব F1 is equal to 1 by নিউটনৰ সূত্ৰ মতে 1 by 4 pi epsilon naught চাৰ্জ কি হ'ব এটা হ'ল Q1 এটা হ'ল Q0 Q1 Q0 by distance কিমান 1 ৰ পৰা Q0 লৈকে distance কিমান R10 square okay R10 square into যেটো ভেক্টৰ ফৰ্ম লিখিছা তো এইটো ডিৰেকশনত কি পাবা এটা ইউনিট ভেক্টৰ দিব লাগিব যেটো ডিৰেকশন দেখাব লাগে R10 cap এইটো হল আমাৰ ফার্স্ট ভেক্টৰটো ফার্স্ট ফোর্সটো 1 নম্বৰ এটা 2 নম্বৰ চাৰ্জে কিমানখিনি বল দিব F2 is equal to 1 by কোৱা 4 pi epsilon naught Q1 Q2 by distance কিমান 2 ৰ পৰা O লৈকে R20 square into R20 cap equation number 2 3 কাৰণে কি পাবা similarly F3 is equal to 1 by 4 pi epsilon naught কিমান আচ্ছা এইটো অলপ ভুল হ'ল আমাৰ F2 টো হ'ব 1 by 4 pi epsilon naught Q2 Q0 এটা হ'ব Q3 Q0 divided by R30 square dot into মানে R30 cap এটা হল 3 নম্বৰ এনেকৈ গৈ থাকিব প্ৰত্যেকটো চাৰ্জৰ কাৰণে আমি পাই থাকিম হয়নে নাই এনেকৈ যদি অসংখ্য চাৰ্জ থাকে লাষ্টত আমি কি পাম এনটম চাৰ্জৰ কাৰণে Fn is equal to কিমান হ'ব 1 by 4 pi epsilon naught excuse me 1 by 4 by epsilon naught into কিমান এবাৰ চাৰ্জটো হল Q1 কাৰ ওপৰত Q0 ৰ ওপৰত Q0 divided by distance কিমান হ'ব R n ৰ পৰা 0 লৈকে square into R n ৰ পৰা 0 লৈকে cap ডিৰেকশনটো দি দিলা ওকে এটা হল আমাৰ এনথম ইকুয়েশন জানিবা তেতিয়াহলে এতিয়া আমি কি বলো প্ৰত্যেকটো আধানে ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলটো আমি পাই গলো ৰাইট কিন্তু উপৰিপাতৰ নীতিমতে কি হ'ব লাগিব এই যেটো পয়েন্ট আছে এই পয়েন্টত প্ৰয়োগ কৰা মোট এই বলটোৱে সৰি এই আধানটোৱে অনুভৱ কৰা মোট বল কিমান হ'ব এই গোটেই কেইটা বলৰ যোগফলৰ সমান হ'ব এইটোৱে কৈ আছে আমাক উপৰিপাতৰ নীতিয়ে ওকে সোৱা এতেকে উপৰিপাতন নীতিমতে Q0 আধানে অনুভৱ কৰা বল ওহো মই F1টো মুছি পেলালো যেন হক মোৰ মনত আছে চাই লম তাৰ পৰা আৰু কিমান হ'ব তো ধৰি ললো টোটাল ফোর্সটো কিমান F কিমান F = কি হ'ব লাগিব প্ৰথম আধানটোৱে যিমান বল প্ৰয়োগ কৰিছে প্লাস দ্বিতীয় আধানটোৱে যিমান বল প্ৰয়োগ কৰিছে প্লাস তৃতীয় আধানটোৱে যিমান বল প্ৰয়োগ কৰিছে প্লাস ডট 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 এনটম আধানটোৱে যিমান বল প্ৰয়োগ কৰিছে যাক আমি কি বুলি কম Fn ওকে এটা প্ৰত্যেকটোৰ মান বহাই দিয়াছোন কি হয় ঘটনাটো
এফ ইজ ইকুৱেল টু কি পাম এইটো এফ ওৱানটো কিমান আছিলে কিমান হ'ব 1/4 পাই এপচাইলন নট Q1 Q naught by R10 square into R10 cap plus F2 karane 1/4 pi epsilon naught Q2 Q0 R20 square into R20 cap এনেকে গৈ থাকিব প্লাস ডট 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 দি যোৱা Fn কি পাম 1/4 pi epsilon naught Q naught Rn0 square into Rn0 cap এইখিনি পাম আমি এটা চাওচোন কিবা কিবি কমন ল'ব পৰা যায় নেকি কি কমন ল'ব পৰা যায় প্ৰত্যেকটোতে সব 1/4 পাই এপসাইলন নট তো আছে তো হেইটোই কমন ল'ব পাৰো আমি কিউ নট আছে তো হেইটো কমন ল'ব পাৰো আমি তো কি লোৱা কি কমন যাব কিউ নট বাই 4 পাই এপসাইলন নট কমন ললো এতে কি থাকিল এইটো কমন লৈ আহিছো তো থাকিব কি এতে q1 বাই r10 স্কয়ার ডট মানে ইনটু r10 cap প্লাস প্লাস তার মানে এইটো কমন ললো থাকিল কি এইটো কমন হইছে কমন লোৱাৰ পিছত q2 ডিভাইডেড বাই r20 স্কয়ার ইনটু r20 cap দুটা হৈ গ'ল তো এনেকে ডট ডট দি যোৱা গৈ থাকিব ডট 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 প্লাস লাস্টটো কি থাকিব 1/4 বাই এপসাইলন ডট কমন ললো q নট কমন ললো ইয়াতে থাকিব কি qn ডিভাইডেড বাই r n0 স্কয়ার ইনটু r n0 ক্যাপ ও হো হো হৈ গ'ল কি হৈ গ'ল চা এখানে সেম থাকিব বাইরখিনি যেনেকুৱা আছে সেনেকুৱা লিখিম q নট বাই 4 পাই এপসাইলন নট এটা কি কৰা ইয়াক অলপ জেনাৰেলাইজ কৰি দিয়া মানে এনেকুৱা এটা ফৰ্মত লিখিম যাতে এটা দি আমি গোটেইকেইটা বুজাব পাৰো সব বুজাব পাৰো সো কি হৈ আছে চেঞ্জ হৈছে কেনেকৈ q1 q2 q3 q4 q5 q6 q7 আপ টু ডট 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 qn চেঞ্জ হৈ আছে ক'ৰ পৰা একৰ পৰা আৰম্ভ কৰি n লৈকে আহি আছে তাৰ মানে তাক আমি কেনেকৈ লিখো আমি সামেশনে দি লিখো জেনাৰেলাইজড ইকুৱেশ্যন লিখিলে সামেশন অফ ওপৰত কি আছে q1 এটা চেঞ্জ হৈ আছে তো সৰু লটো মই নাম দিলো কি qi ঠিক আছে এতিয়া কোৱা R10 R20 R30 R40 R50 এনেকে গৈ গৈ কি আছে Rn0 পাইছে তলতো সেম ওপৰতো সেম মানে এটো চোৱা R10 R20 থাৰ্ডটো হলে কি পালো হয় R30 ফোৰটো কাৰণে কি পাম R40 এনেকে গৈ গৈ লাষ্টত কি পাইছো Rn0 এটা কোনটো চেঞ্জ হৈ আছে 1 তাৰপিছত 2 নেক্সট এতে কি পালো হয় 3 4 এনেকে গৈ আপ টু n পাইছো তাৰ মানে চেঞ্জ হৈ আছে কোনটো R1 টো চেঞ্জ হৈ আছে তো ইয়াতে কি লিখা r যেটো চেঞ্জ হৈ আছে হিটো i লিখিম বাকি এটা বস্তু ফিক্সড হৈ আছে এটো কোনটো 0 গোটে কিটা 0 ফিক্সড আছে তো 0 টু যেনেকুৱা আছে হেনেকৈ থৈ দিয়া এটো কি হ'ব স্কয়াৰ এখিনি হৈ গল ইউনিট ভেক্টৰ তো থাকে ডাইৰেকশন যেটো ভেক্টৰ বুজাই আছে হিটো আকৌ কি হৈছে এর লগতে চেঞ্জ হৈ আছে তো এইটো যেনেকুৱা হৈছে এইটো হেনেকুৱা হ'ব r1 সৰি i তো i0 cap এটা মই কৈ দিম কি i মানে কিমান i is equal to 1 ৰ পৰা i is equal to n এইটো হল আমাৰ জেনাৰেলাইজড ইকুৱেশ্যন ঠিক আছে এক অলপ ভালকে লিখিব পাৰো হজাই পৰাই হাৰি পিন্দাই দিয়া এবাৰ এখানে অলপ হাৰি পিন্দাই দিয়া কেনেকে 1/4 পাই এপসাইলন নট qi q নট মানে সামেশন থাকিব তে সৰি মই অলপ মিস্টেক কৰি পেলালো ওকে এক সেকেন্ড 1/4
4 পাই এপসাইলন নট এইটো সামেশনটো এটা থাকিব i is equal to 1 to n এটা q নটটো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিয়া qi by q নট ডিভাইডেড বাই r i0 স্কয়ার ডট r i0 ক্যাপ তো হাৰি পিনডাল এনেকুৱা দেখি ঠিক আছে তো এইটো হল আমাৰ আধানৰ উপৰিপাতৰ নীতি অৰ্থাৎ এইটো হৈছে আধানটোৰ ওপৰত কোনো এটা আধানৰ ওপৰত ক্ৰিয়া কৰা মুঠ বল তো যদি তাতে এনটা আধান থাকে তেতিয়াহ'লে আমাৰ ইকুৱেশ্যনটো হ'ব এনেকুৱা ওকে তো এইটো বুজি পালো আধানৰ উপৰিপাতৰ নীতিটো আমি বুজি পাইছো পাইছনে নাই পাইছো তাৰপিছত হল তাৰপিছত আমাৰ এটা টপিক আছে সেইটো হৈছে বিদ্যুৎ ক্ষেত্ৰৰেখা বা কি বুলি কয় বিদ্যুৎ বলৰেখা বুলিও কয় কি হে নাম এইবিলাকৰ নাই হয়নে নাই কি হে নাম দিয়ে ইলেক্ট্ৰিক ইংলিছ টাৰ্মটো জানি ল'ব লাগে ইলেক্ট্ৰিক ফিল্ড লাইন্স আৰু সিম্পলি কি বুলি কোৱা হয় ফিল্ড লাইন্স বুলি কোৱা হয় ফিল্ড লাইন্স এটা চোৱা চুম্বক ক্ষেত্ৰ চুম্বক নহয় বিদ্যুৎ ক্ষেত্ৰৰেখা বিদ্যুৎ ক্ষেত্ৰৰেখাটো হৈছে এনেকুৱা কিছুমান ৰেখা কাল্পনিক ৰেখা নাই তেনেকুৱা ৰেখা বুলি আচলতে একো নাই জাষ্ট এইটো হৈছে কি এটা কল্পনা কৰা হৈছে এটা কাল্পনিক ৰেখা যে যিটো ৰেখাৰ সহায়ত কি বুজোৱা হয় ৰাস্তা বুজোৱা হয় কাৰ ৰাস্তা যিটো ৰাস্তাৰে আধানবিলাক চলাচল কৰি থাকে অৰ্থাৎ আধান চলাচল কৰিব পৰা যিবিলাক কাল্পনিক ৰেখা কি কৰা হয় অংকন কৰা হয় সেইবিলাকে হৈছে কি বিদ্যুৎ ক্ষেত্ৰৰেখা এটা বিদ্যুৎ ক্ষেত্ৰৰেখা কেনেকুৱা হয় ধৰি লোৱা এইটো পজিটিভ চাৰ্জ আছে এইটো এটা নেগেটিভ চাৰ্জ আছে তো ইহঁতৰ মাজত কি কৰিব বলে আকৰ্ষণ কৰিব আকৰ্ষণ বল এটা ক্ৰিয়া কৰিব ইহঁতৰ মাজত হয় আকৰ্ষণ বলে ক্ৰিয়া কৰিব তো সেই আকৰ্ষণ বলে যিটো ৰাস্তা দি ইয়াক টানি আহিব পজিটিভ চাৰ্জে নেগেটিভ চাৰ্জক যিটো ৰাস্তাত কি কৰি লৈ আহিব টানি লৈ আহিব যিটো ৰেখাত টানি লৈ আহিব সেইটো বলটো কোনফালেৰে গতি কৰিব বা সেই বলৰ ৰাস্তাটো কোনফালে হ'ব সেইটো বুজাবৰ কাৰণে সিহঁতে কি কৰিছিল এটা কাল্পনিক ৰেখা বুজাইছিল যে প্ৰথমটো এনেকুৱা এটা তাৰপিছত কি হ'ব পাৰে এনেকুৱা হ'ব পাৰে এনেকুৱা কিছুমান ৰেখা কল্পনা কৰি লোৱা হৈছে যেটো কি কোৱা হয় বিদ্যুৎ ক্ষেত্ৰৰেখা বুলি কোৱা হয় ইয়াৰ ডিৰেকশনটো কি হ'ব বিদ্যুৎ ক্ষেত্ৰৰেখাৰ ডিৰেকশনটো হৈছে সদায় পজিটিভৰ পৰা নেগেটিভ লৈকে কার চিনটো দি এনেকৈ দেখাই দিয়া আচলতে ইয়াৰ পৰা হ'ব লাগিছিল গোটেই যেন পজিটিভৰ পৰা নেগেটিভ লৈকে অর্থাৎ এবার যদি কি হয় যদি দুটো পজিটিভ চার্জ থাকে তেতিয়াহ'লে কি হ'ব আমি কৈছোঁ কি ক্ষেত্ৰৰেখাবিলাক ধনাত্মকৰ পৰা ওলাই ঋণাত্মকৰ সময় যিমানবিলাক ওলাব গোটেইবিলাক ধনাত্মকৰ পৰা ওলাবহে তাৰমানে ডিৰেকশ্যনটো এনেকুৱা ঠিক আছে তো যদি দুটা পজিটিভ চার্জ থাকে আমাৰ ওচৰত এটা এটা পজিটিভ চার্জ এটা এটা পজিটিভ চার্জ আছে তেতিয়াহ'লে কি হ'ব লাগিব ইয়াৰ পৰা অকল ওলাব হয় কিন্তু ইয়াতে নুহুমায় এনেকুৱা ইয়াৰ পৰা অকল এনেকৈ কি হৈ থাকিব ওলাইহে থাকিব অনলি ইয়াতে কোনো নুহুমায় এইটো হৈছে এটা আইচোলেটেড সিস্টেমৰ কাৰণে আইচোলেটেড চাৰ্জৰ কাৰণে বন্ধ আধান এটাৰ কাৰণে তো কি হ'ব অনলি পজিটিভৰ পৰা ওলাব তো ডিৰেকশ্যনটো কেনেকুৱা হ'ব বাহিৰৰ ফালে এইটোৰ ক্ষেত্ৰতো সেম হ'ব খালি এনেকৈ ওলাইহে যাব যাৰ কাৰণে কি হ'ব বলৰেখাবিলাক কি হয় এনেকৈ আহিব এইটো এনেকৈ গৈছে ইয়াতে কি কৰিব এটাক আনটোক কি কৰিব বিকৰ্ষণ কৰি দিয়ে হয়নে নাই মানে চৰি এইটো হৈছে এইফালে ওলাই আহিছে এইটো এইফালে ওলাই গৈছে তো এইফালে ঠেলিব তাৰমানে কি আধান দুটাৰ মাজত কোনটো বলে ক্ৰিয়া কৰিছে বিকৰ্ষণ বলে ক্ৰিয়া কৰিছে
নেগেটিভ চাৰ্জ হ'লে কি হ'ব এনেকৈ ওলাই আছে এনেকৈ সোমাই আছে সেইকাৰণে কি হৈছে সিহঁতে একেলগ হৈ যাব এটাই ফ'ৰ্চ তাতে যদি এটা আইচলেটেড চাৰ্জ হয় আইচলেটেড চাৰ্জ মানে অকলশৰীয়া চাৰ্জ কোনো নাই তাৰ আহাৰে হয়নে নাই আহা কোনো নাই অকলশৰীয়া চাৰ্জ এটা ইলেক্ট্ৰন চবকে ধকা দি এবাৰ নিজে ধকা খাই আছে প্ৰটনক ইমান ঠগিছে এবাৰ নিজে ঠগিব তাক যদি অকলশৰীয়াকৈ থৈ দিয়া যায় ইয়াৰ পৰা কি হ'ব মানে এইটো চাৰ্জ থাকিব ইয়াতে অনলি ক্ষেত্ৰ ৰেখাবিলাক এটাই থাকিব ডিৰেকশ্যন সেইটো হৈছে কি ইয়াৰ পৰা অনলি সোমাবহে পাৰে ইয়াতে হয়নে নাই তাৰমানে ডিৰেকশ্যন কি হ'ব ভিতৰৰ ফালে এনেকুৱা নেগেটিভ চাৰ্জত কি হয় ক্ষেত্ৰ ৰেখাবিলাক সোমায় আৰু পজিটিভ চাৰ্জৰ পৰা ওলায় তো এইটো হ'ল আমাৰ বলৰেখা বা ক্ষেত্ৰৰেখাৰ ধাৰণা তো কিছুমান প্ৰপাৰ্টি আছে যেনেকুৱা বিদ্যুৎ বলৰেখাবিলাক সদায় পজিটিভৰ পৰা ওলাই নেগেটিভত সোমায় তাৰপিছত ইহঁতে কি নকৰে কাটাকাটি নকৰে কেতিয়াও মানে অভাৰলেপ নহয় এটা আনটোৰ লগত অভাৰলেপ নকৰে তো এইবিলাক কিছুমান প্ৰপাৰ্টি আছে যিবিলাক নোটছত অলৰেডি মই দি দিম তোমালোকে তাৰ পৰা চাই ল'বা দুটামান প্ৰপাৰ্টি খালি পৰীক্ষাত যদি সুধি দিয়ে যে বিদ্যুৎ বলৰেখা কি ইয়াৰ দুটামান ধৰ্ম লিখা চাই দিলে হৈ যাব ঠিক আছে বলৰেখাটো আমি বুজি পালোঁ নেক্সট টপিকটো চাম বিদ্যুৎ ক্ষেত্ৰ আৰু ক্ষেত্ৰ প্ৰাবল্য বিদ্যুৎ ক্ষেত্ৰ আৰু ক্ষেত্ৰ প্ৰাবল্য যাক কোৱা হয় ইলেক্ট্ৰিক ফিল্ড এণ্ড field intensity electric field and field intensity তো বিদ্যুৎ ক্ষেত্ৰ কি বস্তু আমি ডেফিনেশ্যন আছে তোমালোকে অলৰেডি ক্লাছ 10ত এটা সৰুকৈ ডেফিনেশ্যন পাইছিলা বিদ্যুৎ ক্ষেত্ৰটো হৈছে যে কোনো এটা বৈদ্যুতিক উৎসই যিমান দূৰলৈকে তাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেইটোৱে হৈছে তাৰ ক্ষেত্ৰ ধৰি লোৱা এইটো এটা উৎস এটা সোৰ্স চাৰ্জ ৰাখিছোঁ মই ইয়াতে সে পজিটিভ চাৰ্জ এটা এতিয়া এই পজিটিভ চাৰ্জটোৱে কিমান দূৰলৈকে ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেইখিনি হ'ব কি তাৰ ক্ষেত্ৰ এৰিয়া তো আৰু এইটো কি হ'ব যদি ইয়াৰ পৰা এইখিনিলৈকে ইয়াৰ পৰা যদি কি কৰিছে ই এইখিনি ডিষ্টেঞ্চ দিছে সেম কি কৰিব ইয়াৰ পৰা এইখিনি ডিষ্টেঞ্চ দিব ইয়াৰ পৰা এইখিনি ডিষ্টেঞ্চ দিব ইয়াৰ পৰা এনেকৈ দিব ইয়াৰ পৰা দিব এইটো এনেকুৱা সেম ডিষ্টেঞ্চ ইকুৱেল ডিষ্টেঞ্চ এনেকৈ দি থাকিব তাৰমানে কি যদি ক্ষেত্ৰ আমি পাওঁ বৈদ্যুতিক ক্ষেত্ৰ এটা পালে আমি কি পাম এটা এনেকুৱা এটা শ্বেপ পাম মানে চাৰ্কুলাৰ শ্বেপ এটা পাই যাম অৰ্থাৎ যদি এটা উৎস আছে বৈদ্যুতিক উৎস আছে ডেফিনেশ্যনটো হ'ব কোনো এটা বৈদ্যুতিক উৎসই যিমান দূৰলৈকে সেই উৎসটোৰ প্ৰভাৱ দেখুৱাব পাৰে বা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেইখিনি হৈছে কি বিদ্যুৎ ক্ষেত্ৰ এতিয়া তেতিয়াহ'লে ক্ষেত্ৰ প্ৰাবল্যটো কি ক্ষেত্ৰ প্ৰাবল্যটো হ'ল এই যিটো ইয়াৰ ক্ষেত্ৰ হৈছে ইয়াৰ যিটো ফিল্ড হৈছে এই ফিল্ডৰ ভিতৰত যদি বাহিৰৰ পৰা কোনো এটা বস্তু লৈ আহিব লাগে যদি বাহিৰৰ পৰা কোনো এটা বস্তু আনা যায় আনি কিনে যদি এইটো পইণ্টত থৈ দিয়ে ধৰি ল'লোঁ এইটো এটা পইণ্ট এইটো পইণ্টত বাহিৰৰ পৰা এটা বস্তু লৈ আহিছা আনি থৈ দিলা তেতিয়াহ'লে এই বস্তুটোৰ ওপৰত এই উৎসটোৱে বা এই ক্ষেত্ৰটোৱে যিমানখিনি বল প্ৰয়োগ কৰিব সেইটোৱে হৈছে কি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য অৰ্থাৎ ডেফিনেশ্যনটো কেনেকৈ ক'ম যে কোনোবা এটা বিদ্যুৎ ক্ষেত্ৰত বস্তু এটা কোনো এটা বিদ্যুৎ ক্ষেত্ৰৰ কোনো এটা বিন্দুত বস্তু এটা ৰাখিলে সেই বস্তুটোৰ ওপৰত যিখিনি বলে ক্ৰিয়া কৰে সেইটোৱে হৈছে ক্ষেত্ৰ প্ৰাবল্য তো এই ক্ষেত্ৰ প্ৰাবল্য কিহেৰে বুজোৱা হয় ইৰে বুজোৱা হয় ক্ষেত্ৰ প্ৰাবল্য ইৰে বুজোৱা হয় ই ইজ ইকুৱেল টু কি সিম্পল ফৰ্মুলাটো মনত ৰাখিবা আমি নোটছ দিম তাতে চাব পাৰিবা ই ইজ ইকুৱেল টু এফ বাই কিউ অৰ্থাৎ আমি ক'ম E is equal to force divided by charge আধান তাৰ মানে অৰ্থাৎ কোনো এটা আধানৰ ওপৰত ক্ৰিয়া কৰা বল ক'ত বিদ্যুৎ ক্ষেত্ৰৰ কোনো এটা আধানৰ ওপৰত বা কোনো এটা পইণ্টত কোনো এটা পইণ্টত বস্তু এটাৰ ওপৰত যিমানখিনি বলে ক্ৰিয়া কৰে সেই বলটোৱে হৈছে ক্ষেত্ৰ প্ৰাবল্য এটা হ'ল ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি তো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমি ফৰ্মুলাটো এনেকুৱা পালোঁ E is equal to force by charge বা F by Q ঠিক আছে এইটো হ'ল আমাৰ ফৰ্মুলাটো বেসিক ফৰ্মুলাটো তেতিয়াহ'লে ইয়াৰ পৰা আমি ইয়াৰ SI ইউনিটটো ক'ব পাৰোঁ নে নাই what is the SI unit of E
SI ইউনিট অফ ই কিমান হ'ব ফোর্সৰ কি নিউটন তলত কি আছে চার্জৰ কি কুলম তাৰ মানে কি হ'ব নিউটন পার কুলম এটা হল আমার ইলেকট্রিক ফিল্ড ইন্টেন্সিটির কারণে SI ইউনিট মন থাকিব ওকে তাৰপিছত চোৱা আমি বিদ্যুৎ ক্ষেত্ৰটো বুজি পালোঁ ক্ষেত্ৰৰ প্ৰাবল্য বুজি পালোঁ তেতিয়াহ'লে আমি চাম এতিয়া বিন্দু আধান এটাৰ কাৰণে এটা বিন্দু আধানৰ কাৰণে ক্ষেত্ৰৰ মানটো কেনেকুৱা হয় টপিকটো হ'ল বিন্দু আধানৰ বাবে ক্ষেত্ৰ প্ৰাবল্য বিন্দু আধানৰ বাবে ক্ষেত্ৰ প্ৰাবল্য ওকে তো ইয়াৰ কাৰণে ধৰি লোৱা এই এটা পইণ্ট আছে আৰু বি এটা পইণ্ট আছে এতিয়া এইটো ধৰি লোৱা এটা মই এটা কি ৰাখিছোঁ সোৰ্স চাৰ্জ এটা ৰাখিছোঁ উৎস আধান এটা ৰাখি থৈ দিছোঁ ধৰি লোৱা সেইটো হৈছে কিউ প্লাছ কিউ ক'ত ৰাখিছোঁ এই পইণ্টত ৰাখিছোঁ আৰু এই উৎস আধানটো ইয়াত ৰখাৰ কাৰণে ধৰি লৈছোঁ আৰ দূৰত্বলৈকে ইয়াৰ প্ৰভাৱ বিস্তাৰ হৈছে তাৰমানে কি ই ক্ষেত্ৰৰ সৃষ্টি কৰিছে কিমান দূৰলৈকে আৰ দূৰত্বলৈকে ধৰি ল'লোঁ এইটো দূৰত্বলৈকে কি কৰিছে ক্ষেত্ৰৰ সৃষ্টি কৰিছে আৰ ডিষ্টেঞ্চ তো এই আৰ ডিষ্টেঞ্চত পি এটা বিন্দু বুলি লোৱা ধৰি ল'লোঁ পি এটা বিন্দু এতিয়া এই পি বিন্দুত যদি এটা চাৰ্জ লৈ অহা হয় কিউ নট তেতিয়াহ'লে তাৰ ওপৰত যিখিনি বলে ক্ৰিয়া কৰিব সেইটো হৈছে ক্ষেত্ৰ প্ৰাবল্য আমি সেইটোৱে ক্যালকুলেট কৰিব লাগে উলিয়াব লাগে কিমান বলে ক্ৰিয়া কৰিব হয়নে নাই এইটো হ'ল এফ ফোর্স তো এগেইন কি বেসিক কনসেপ্টটো কি আহে আমাৰ এইটো পইণ্টত এটা বিন্দু আছে এইটো পইণ্টত এইটো পইণ্টত এটা বিন্দু আধান আছে এইটো পইণ্টত আৰু এটা আধান আছে তো এইটো হ'ল উৎস আধান এইটো আমি বাহিৰৰ পৰা লৈ আহিছোঁ তো এই উৎস আধানটোৰ কাৰণে ইয়াৰ ওপৰত কিমানখিনি বল প্ৰয়োগ হ'ব সেইটো হৈছে ক্ষেত্ৰ প্ৰাবল্যৰ মান আৰু সেইটো আমি ক্যালকুলেট কৰিব লাগে তো ইয়াতে প্ৰাথমিক ধাৰণাটোৰ পৰা আমি কি পাওঁ যে যদি দুটা আধান ওচৰা ওচৰিকৈ ৰখা হয় তেতিয়াহ'লে আমাৰ আংকল আছিল নহয় কুলম্ব আংকল সেই কুলম্ব আংকলৰ ফৰ্মুলাটো লগাম এতিয়া ওকে লগোৱা কি হ'ব কিউ নট আধানৰ এই কিউ প্লাছ কিউ আধানৰ কাৰণে কিউ নট আধানৰ ওপৰত ক্ৰিয়া কৰা বল কি লিখিবা প্লাছ কিউ আধানৰ বাবে কিউ নট আধানৰ ওপৰত ক্ৰিয়া কৰা বল কিমান F is equal to 1/4 pi epsilon naught into charge কি এটা হল q এটা হল q naught q into q naught divided by distance r square ধৰি ললো এটো ইকুৱেশ্যন নম্বৰ 1 ওকে এতিয়া আমি জানো we know that বৈদ্যুতিক ক্ষেত্ৰ E is equal to F by Q কিন্তু আমি এইটো কোনটো চাৰ্জ লৈ আহিছোঁ কোনটো আধান লৈ আহিছোঁ কিউ নট তেতিয়াহ'লে কি কৰিম কিউ নট আধানৰ ওপৰত কিমানখিনি বল প্ৰয়োগ হৈছে হয়নে নাই আমি যেটো ষ্টেণ্ডাৰ্ড ফৰ্মুলা পাইছোঁ সেইটো কি লিখি তাতে আমি কি লিখিছিলোঁ E is equal to F by Q ঠিক আছে তো ইয়াতে আমি কি লৈছোঁ এইটো তুমি চেঞ্জ কৰিব পাৰা মানে আধানটো যেনেকুৱা হয় সেনেকুৱা আমি লিখিব লাগিব তো ইয়াতে আমি কি আধান আনিছোঁ কিউ নট আধান আনিছোঁ তুমি কি কৰিম কিউ নট আধানৰ ওপৰত কিমানখিনি বল প্ৰয়োগ হ'ব সেইটো উলিয়াব লাগে হয় না আমি কি লিখিছোঁ বিন্দু আধানৰ বাবে ক্ষেত্ৰ প্ৰাবল্য তো মানে এইটো আধানৰ বাবে কিমানখিনি ক্ষেত্ৰ প্ৰাবল্য হ'ব তাকে আমি উলিয়াব লাগে এতিয়া আমি অলৰেডি কি কৰিছোঁ 1 নম্বৰ ইকুৱেশ্যনত F উলিয়াই থৈ দিছোঁ তো তাতে F ৰ মানটো বহাই দি দিয়া ধুনীয়াকে E is equal to F ৰ মানটো কিমান 1/4 pi epsilon naught 1/4 pi epsilon naught dot q naught by r square divided by কি হ'ব q naught হ'ব ঠিক আছে
এতিয়া আৰু অলপ এটা ইয়াক ভালকৈ লিখা কেনেকৈ লিখিম ই ইজ ইকুৱেল টু এইটো তলত গুচি আহিব 1/4πε0 এইখিনি তলত গুচি আহিব আকৌ q ইনটু q নট বাই r স্কুৱেৰ আৰু তলত এটা q নট আছিল তো এইটো কি হ'ব ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব তো q নট আৰু q নট কেনসেল হৈ গ'ল থাকিল কি q আৰু q নট কেনসেল হৈ গ'ল কি থাকিব e is equal to 1/4πε0 q by r স্কয়ার এটা হল আমার ক্ষেত্র প্রাবল্যৰ মান বিন্দু আধানৰ বাবে তো ইয়াক যদি ভেক্টৰ ৰূপত লিখা ইয়াক যদি কি কৰা ভেক্টৰ ৰূপত লিখা আৰু ভেক্টৰ ৰূপত লিখিব লাগে স্যার ইমান ভেক্টৰ লিখিব নাজানো পঢ়া নাছিলো স্যার ভালকে মনত নাই নেকি কিন্তু लिखना तो पड़ेगा ভেক্টৰ ৰূপ মানে কি মান আছে আমাৰ আমি কি দিব লাগে ডাইৰেকশন দিব লাগে তো সেই ডাইৰেকশনটো কোনে দিয়ে ইউনিট ভেক্টৰে দিয়ে সিম্পল কথা তো e is equal to 1/4πε0 q by r square ইউনিট ভেক্টৰ কি হ'ব r ৰ দিশত r cap এটা হল ভেক্টৰ ফৰ্ম got it this is vector form বুঝি পালো না নাই তো এটা হল আমার বিন্দু আধানৰ বাবে ক্ষেত্ৰ প্ৰাবল্যৰ মান ঠিক আছে তো এখানে আছিল আমার আজিৰ কাহিনী আমি ইলেক্ট্ৰন প্ৰটনৰ কাহিনীৰ ধাৰাবাহিক যেটো কাহিনী চলি আছে ইলেক্ট্ৰন প্ৰটনৰ যেটো ধাৰাবাহিক কাহিনী চলি আছে সেই কাহিনীৰ নেক্সট এপিসোড আমি অহা ক্লাছত দেখা পাম কি হয় ইলেক্ট্ৰন আৰু প্ৰটনৰ লগত ইলেক্ট্ৰনে কি কৰে প্ৰটনে ক'ত যায় ঠিক আছে তো go through the video ভালকে চাবা বস্তুখিনি আৰু যদি কিবা ডাউট থাকে again you know that what to do তো এইখিনি বস্তু তোমালোকে ভালকে আকৌ চাবা যদি কৰবাত ডাউট আছে চাবা ডাউটবিলাক বিচাৰি উলিয়াই ল'বা আই হোপ তোমালোকে যিখিনি ডিসকাস কৰা হ'ল সেইখিনি ভালকে বুজি পাইছা বাকি আমি আকৌ নেক্সট ক্লাছত চাম থ্যাংক ইউ so much stay home stay safe